ৰাইজৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা প্ৰস্তুত কৰা স্মাৰ্ট মিটাৰে এতিয়া ৰাইজৰ পকেটৰ ধন লুটাতহে স্মাৰ্ট হোৱা পৰিলক্ষিত হৈছে। যিহেতু চৰকাৰে ব্যৱস্থা কৰিলে চুৰি লাইন এই ধৰণৰ যিবোৰ কাম বহুতে কৰে, দুষ্কৃতিকাৰী বুলিয়ে ক'ব লাগিব, দুষ্ট চক্ৰই, তেওঁলোকৰ সমস্যাৰ সমাধানৰ বাবে স্মাৰ্ট মিটাৰ আনিলে। কিন্তু এতিয়া স্মাৰ্ট মিটাৰে যিদৰে সাধাৰণ ৰাইজক মাধমাৰ দিছে, পূৰ্বৰ তুলনাত দুগুণ যিদৰে বিল আহিছে, যিদৰে পইচা কাটিছে, বিল বুলি নকওঁ, যিদৰে পইচা কাটিব ধৰিছে, এই স্মাৰ্ট মিটাৰে এতিয়া ৰাম টাঙোন দিছে আৰু জনসাধাৰণৰ সকলো ফালৰ পৰা লুটা পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্নটো হয়, ৰাইজৰ সুবিধাৰ্থে স্মাৰ্ট মিটাৰ এতিয়া সৃষ্টি কৰা হ'ল নে চৰকাৰৰ সুবিধাৰ্থে স্মাৰ্ট মিটাৰ প্ৰস্তুত কৰা হ'ল, APDCLৰ সুবিধাৰ্থে কৰা হ'ল? এইটো কিন্তু এটা বিচাৰ্য বিষয়। এইটো কাৰণ ৰাইজে বহু অভিযোগ আহিছে, ৰাইজৰ অভিযোগ উত্থাপন হৈছে। তাৰ পাছতো কিন্তু এই অভিযোগসমূহ খণ্ডনৰ স্বাৰ্থত